নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপৰ জীৱনলৈ আহিছে এক ভাল খবৰ। পিছে এই ভাল খবৰটোনো কি, এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে কমলিকা কাশ্যপৰ গীত শুনি ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। প্ৰয়াত ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপে 2025 বৰ্ষৰ নেপকাছৰ শ্ৰেষ্ঠ জনপ্ৰিয় কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছে। মহানগৰীৰ জ্যোতি চিত্ৰবনত আয়োজিত ৰাষ্ট্ৰীয় সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ শ্ৰেষ্ঠ জনপ্ৰিয় কণ্ঠশিল্পীৰ বঁটাটি লাভ কৰে আমাৰ সকলোৰে মৰমৰ কমলিকা কাশ্যপে। বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত বিশিষ্ট সংগীত পৰিচালক তথা নেমকেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰ ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়া আৰু জনপ্ৰিয় পৰিচালক অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ হাতৰ পৰা এই বঁটাটি লাভ কৰে কমলিকা কাশ্যপে। আমাৰ চেনেলৰ তৰফৰ পৰা কমলিকাক আন্তৰিক মৰম আৰু শুভেচ্ছা জনাইছোঁ।